আমি এখন কমন প্লেটফৰ্ম আমি জিলা পৰ্যায়তো বনাইছোঁ আমাৰ কনভাৰ্জেন্স আমি ইনিচিয়েটিভ কিছুমান লৈছোঁ আৰু তাৰ উপৰিও আমাৰ যিবিলাক NGO এইটো ক্ষেত্ৰত কাম কৰি আছে সেই NGO সকলৰ লগতো আমি হাতে হাত ধৰি যাতে আগবাঢ়ি যাব পাৰোঁ কাৰণ বহুত NGOs আছে গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমবিলাকৰ লগত তেওঁলোকে টাই আপ কৰিছে তেওঁলোকে একেলগে কনভাৰ্জেন্স ইনিচিয়েটিভ কিছুমান কৰিছে আৰু তাৰ কাৰণে আমি আমাৰ জিলা আয়ুক্ত কাৰ্যালয় আছে সেই আয়ুক্ত কাৰ্যালয়ত আমি অলপতে এটা NGO ভৱনো আমি মুকলি কৰিছোঁ আৰু সেই NGO ভৱনটোৰ উদ্দেশ্যই হ'ল যে এনেকুৱা ধৰণৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচীবিলাক যাতে আমাৰ এই ভৱনটোত NGO সকলে আহি আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আলোচনা বিলোচনা কৰিব পাৰে এই বেয়া আকৰ্ষণবিলাকৰ পৰা আঁতৰাই ৰাখিবলৈ তোমালোকৰ কিন্তু সময় এইটোৱেই নিজক নিজে বুজালেই হৈ যায় আৰু তাৰোপৰি মই ভাবোঁ যে আমাৰ প্ৰতিটো শিশু বা প্ৰতিজন ছাত্ৰ ছাত্ৰী এটা ত্ৰিভুজৰ ভিতৰত সোমাই আছে আৰু সেই ত্ৰিভুজটো হৈছে আমাৰ মা দেউতা অভিভাৱক আমাৰ শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল আৰু তৃতীয়তে আছে আমাৰ সমাজ গতিকে এই তিনিওৰে এটা দায়িত্ব আছে যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি সৰ্বাংগীন উন্নয়ন দিব পাৰোঁ আৰু সেয়ে আমাৰ প্ৰচেষ্টা থাকিব লাগে এইমাত্ৰ বাইদেৱে খুব সুন্দৰকৈ বহুখিনি কথা ক'লে যে শিক্ষক এইবিলাক কিন্তু তলে তলে আমাৰ শিশুবিলাকক চাপ কৰে সেইকাৰণে আমি কিন্তু নিজে সজাগ হ'ব লাগিব এই যে সৰ্বাংগীন সুন্দৰ এখন দেশ যদি আমি তৈয়াৰ কৰিব লগা হয় আমি প্ৰত্যেকে সজাগ হ'ব লাগিব গতিকে আজিৰ যি আলোচনা আমি তিনিগৰাকী বিশেষ ব্যক্তিয়ে ইয়াত ভাষণ ৰাখিব ছাৰো ৰাখিব গতিকে আমি ইয়াতকৈ বেছি আজি সময় নলওঁ কাৰণ সময়বোৰ তাকৰ সকলোকে শুভেচ্ছা জনালোঁ তোমালোকৰ ভৱিষ্যতটো ভাল হয় যাতে ইয়াকে কৈ আজি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সমগ্ৰ দেশখনতে সমগ্ৰ অসমখনতে আমি শিশুৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ তাৰে এটা ক্ষুদ্ৰ অংশ হিচাপে আজি ইয়াত এই অনুষ্ঠানটো পতা হ'ল আৰু যাতে গাঁৱৰ শিশুসকলে গাঁৱত থকা যিসকল শিশু আছে ল'ৰা ছোৱালী আছে তেওঁলোকেও যাতে তেওঁলোকৰ অধিকাৰৰ বিষয়ে কিছু বুজ ল'ব পাৰে আৰু লগতে তেওঁলোকে নিজৰ ভৱিষ্যত গঢ় দিবৰ কাৰণে যিখিনি তেওঁলোকৰ আখুৱা আছে যিখিনি তেওঁলোকে গাইডেন্স পোৱা নাই এই গাইডেন্সৰ ওপৰত আজি আলোচনা কৰা হ'ল আৰু আজি যদি এই মিটিংখন আজি যিটো এই অনুষ্ঠানটো আজি শিশুসকলে অনুধাৱন কৰিব পাৰিলে তেওঁলোকৰ জীৱনত যথেষ্ট উন্নতি সাধন কৰিব বুলি ভাবোঁ কথা কৈছে মই 50%হে একমত 50% নহয় দুখীয়া ল'ৰা ছোৱালী সকলো দেশখনৰ সকলো জেগাতে আছে পথভ্ৰষ্ট হোৱাটো হ'ল তেওঁলোকৰ নিজৰ ভুল আজি চৰকাৰখনে এনেকুৱা পৰিৱেশ কৰা নাই দুখীয়া যিমান ল'ৰা ছোৱালী আছে চবেই ফ্ৰী কিতাপ পাইছে চবেই ভাত খাবলৈ পাইছে চাউলখিনি পাইছে 5 কিলোকে চাউল সকলোকে দিছে দুজনে মৰি নহয় জানো আমি যেতিয়া সৰু আছিলোঁ আমি এডমিশ্যন লৈ পেলাই পইচা দি এডমিশ্যন ল'ব লাগিছিল কিতাপ কিনি পঢ়িব লাগিছিল এতিয়া চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিখন চৰকাৰ আছে স্কুলীয়া ল'ৰা ছোৱালীক ফ্ৰী পাঠ্যক্ৰম দিছে 5 কিলোকৈ চাউল দিছে অন্যান্য যিমানখিনি সা সুবিধা আজিৰ দিনত চৰকাৰে দিছে তাৰ পিছতো যদি কোনোবা পথভ্ৰষ্ট হৈছে তেনেহ'লে তেওঁলোকৰ দুৰ্ভাগ্য বুলি মই ভাবোঁ গাৰ্জেনসকলেনো কিমান চাব গাৰ্জেনে ট্ৰাই কৰিছে চেষ্টা কৰিছে এতিয়া যদি ক্লাছ 9 পাই যদি মটৰচাইকেল লাগে ক্লাছ 9 পাই যদি ষ্টেণ্ডাৰ্ড মোবাইল লাগে তেনেহ'লে সেই তাৰ পথভ্ৰষ্ট হোৱাৰ কাৰণে দুখী কোন আমিওতো ডাঙৰ হৈছিলোঁ নাই হোৱা জানো আমিও ষ্টুডেণ্ট আছিলোঁ একেই পৰিৱেশত গাঁৱৰ পৰা মই আহিছোঁ মোৰ ভাষণত আপোনালোকে শুনিছে যে গাঁৱৰ পৰা মই আহিছোঁ নহয় জানো 9 কিলোমিটাৰ খোজকাঢ়োঁ চাইকেল নাই তেনেকৈ যদি আহি আমি যদি IPS অফিচাৰ হ'ব পাৰিছোঁ আজি যদি চেয়াৰপাৰ্চন হ'ব পাৰিছোঁ মোৰ নিচিনা আজি DC সাহেবৰ কথাই লওক জানকী মেডামৰ কথাই খবৰ লওক নহয় জানো জানকী মেডাম পিছে গাঁৱৰ নহয় বাৰু গতিকে যি নহওক প্ৰত্যেক নিজৰ যদি ডিটাৰমিনেশ্যন থাকে তেনেহ'লে পথভ্ৰষ্ট হোৱাটো মানে বৰ কষ্টকৰ কাম যদি নিজে মইতো ক'লোৱেই 25 বছৰ বয়সলৈকে 26 বছৰ বয়সলৈকে কষ্ট কৰক তাৰপিছত মৃত্যুৰ আগমুহূৰ্তলৈকে নিজে ভালকৈ খাব ভালকৈ থাকিব পাৰিব আৰু এতিয়া যদি পথভ্ৰষ্ট হয় তে গোটেই জীৱন কষ্ট পাব নহয় জানো গতিকে আপুনি যিটো কথা কৈছে ৰাইটলি মোক সুধিছে কিন্তু তাৰ মাজতে মই আপোনাক কৈছোঁ আপোনাৰ মই কথাটো অপ'জ কৰা নাই কিন্তু মই সম্পূৰ্ণ এগ্ৰী নহয় পথভ্ৰষ্ট কেইজনমান হৈছে সকলো হোৱা নাই কিন্তু কাৰণ নিজৰ ফিউচাৰ যে বনাব লাগে আজিকালি ল'ৰা ছোৱালীয়ে গম পাইছে
হ'ব।